শুভ সন্ধিয়া সকলোলৈকে। কথাটো হ'ল এনেকুৱা যে প্ৰেম নকৰাকৈও সদায় মই প্ৰেমৰ কবিতাই লিখি ভাল পাওঁ আৰু মোৰ কবিতাবিলাক বা মোৰ লিখনিবিলাক পঢ়ি প্ৰায় মানুহে ভাবে নৌৰিনৰ এতিয়া নৌৰিন প্ৰেমত পৰিছে, এতিয়া নৌৰিনৰ ব্ৰেকআপ হ'ল, তেনেকৈ কবিতাবিলাক মোৰ হৈ থাকে। আজিও এটা কবিতা মই ক'ম যিটো হ'ল প্ৰয়োজন। তো মই এই প্ৰয়োজন কবিতাটো মোৰ নিজৰ মাজত নাৰাখি আজি ইয়াত উপস্থিত যিমান মানুহ আছে, মোৰ গোটেই কেইজনী ছাত্ৰী, মোৰ সহপাঠী, প্ৰিন্সিপাল মেম, চবলৈ মই এই কবিতাটো আজি ডেডিকেট কৰিব বিচাৰিছো। কবিতাটোৰ শিৰোনাম হৈছে প্ৰয়োজন। সময়ক অলপ সময়ৰ প্ৰয়োজন, যিদৰে মোক তোমাৰ প্ৰয়োজন। যাত্ৰাত পিছলি পৰিবও পাৰা সেই বুলি অন্য গন্তব্যৰ প্ৰয়োজন। জিৰণিৰ কোলাত শুবহো তুমি, সেয়েতো তোমাৰ ছাৰ প্ৰয়োজন। অহা জনমত মই শিল হ'ম, মোৰ বুকুৱেদি নদী হৈ বৈ যাবলৈ তোমাৰ প্ৰয়োজন। চৰাইৰ দৰে স্বাধীন চিটিয়ে হবৰ মন, আকাশৰ দৰে বুকুখন মেলি দিবলৈ তোমাৰ প্ৰয়োজন। এটুকুৰা জুই হৃদয়খনত দপদপাই আছে, বৰষুণ হয় এই জুইকুৰা নুমাই দিবলৈ তোমাৰ প্ৰয়োজন। অচিনাকি বাট এটাত খোজ দিছো মই, যাত্ৰাৰ প্ৰতীক হিচাপে তোমাৰ প্ৰয়োজন। যাত্ৰাৰ বাটতে বিপৰ্যয় আছে, কাণখন পাতি দিবলৈ তোমাৰ প্ৰয়োজন। মামৰে ধৰিছে জীৱনটোত, বসন্তৰ কুঁহিপাত মেলিবলৈ তোমাৰ প্ৰয়োজন। কবিতা এটা লিখিব খুজিছো, ছন্দৰ তাল মিলাবলৈ তোমাৰ প্ৰয়োজন। ধন্যবাদ।